Go back. Asmi sokar husiar. Bihari di bang nasalibo. Bihari Jindabad. Bihari di bang nasalibo. Bihari Jindabad. Bihari di bang nasalibo. দুখৰে জনাবলৈ আপোনালোকক অসমবাসীক জনাবলৈ বিচাৰিছোঁ যে আজি আমাৰ কি কয় এই আমাৰ যি সমবেত হ'লোহি আমি কাৰণ আমি বাধ্য আমি বহুত দিনৰ পৰা চাই আহিছোঁ আমি আৰু সহ্য কৰিব পৰা অৱস্থাত নাই এতিয়া বহুত এতিয়া মানে অসমত বিহাৰী দিৱস কি বস্তু এইটো বিহাৰী দিৱস কি অসমত কিয় বিহাৰী দিৱসৰ প্ৰয়োজন আছে এইখন এখন অসম হৈছে খিলঞ্জীয়া অসমীয়াৰ আমাৰ অসম এইখন ইয়াত বিহাৰী দিৱস বুলি কোনো এটা বস্তু আহি আমাক মানে তুলুঙা মন্তব্য কৰিব আমাক বিৰূপ মন্তব্য কৰিব এতিয়া কেইমাহমান আগৰ কেইদিনমান পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ ইতিমধ্যে যে কোনোবা এজন মন্ত্ৰীয়ে হেনো অখিলঞ্জীয়া মন্ত্ৰীয়ে কি কৰিলে আমাৰ পবিত্ৰ যি ভাওনাসমূহৰ অসমৰ চুকে কোণে যি ভাওনা অসমৰ চুকে কোণে অসমৰ চহৰে নগৰে অসমৰ গাঁৱে ভূঞে পবিত্ৰতাৰে সৈতে চলি আহিছে যিজন গুৰুৰ আদৰ্শেৰে এই ভাওনাসমূহ চলি আহিছে সেই ভাওনাৰ ওপৰত তেওঁ বিৰূপ মন্তব্য কৰিছে ক'ত সাহস পালে তেওঁ হয় গতিকে এনেকুৱা আৰু যাতে কোনো মন্ত্ৰী কোনো মানে বিধায়ক বা যোনেই নহওক কিয় যি ব্যক্তিয়ে নহওক কিয় তেওঁলোকৰ পদবী যিয়েই নহওক কিয় অসমত এনেকুৱা মন্তব্য যোনে কৰিব তেওঁলোকে কিন্তু দেয়াৰ উইল বি কনচিকুৱেঞ্চেছ পৰিণতিৰ কিন্তু তেওঁলোকে ভুগিব লাগিব পৰিণতিৰ সন্মুখীন হ'ব লাগিব কাৰণ আমি ইমান সহজে নেৰোঁ আমি দুটাকৈ ঘটনা দেখিবলৈ পাইছোঁ অসমত পুনৰবাৰ মই আকৌ আপোনালোকৰ ক'বলৈ বিচাৰিছোঁ যে অসমত বিহাৰ দিৱস কি তেওঁ অসমীয়াত এষাৰ কথা আছে চাওক যে আগৰ গৰু যেনি যায় পাছৰ গৰু তেনি যায় অৰ্থাৎ তেওঁলোকৰ পূৰ্বপুৰুষে নাজানে যে বিহাৰ দিৱস তেওঁলোকৰ পূৰ্বপুৰুষে নাজানে যে পবিত্ৰ অসমত চলি থকা ভাওনাসমূহ কি তেওঁলোকৰ পূৰ্বপুৰুষে নাজানে যে অসমত বিহাৰ দিৱস কিয় হ'ব লাগে কাৰণ বিহাৰত বিহাৰ দিৱস পালন কৰক আজি অসমতে দেখোন অসম দিৱস ভালকৈ সম্পূৰ্ণৰূপে কৰিবলৈ সক্ষম হোৱা নাই কোনে সক্ষম হোৱা নাই আপোনালোকে জানে আমি ক'বলৈ নাযাওঁ কিন্তু অসমত অসম দিৱস চলক বিহাৰ দিৱস ইয়াত কোনো কাৰণত মানে পাতিব নোৱাৰিব উদযাপন কৰিব নোৱাৰিব কাৰণ আমিবোৰ থাকোঁতে এতিয়া কেতিয়াও হ'ব নিদিওঁ আমি বহুত চাই আছোঁ ধৈৰ্য ধৰি আছিলোঁ এতিয়া কিন্তু ধৈৰ্যৰ সীমা বাহিৰ হৈ গৈছে কোনো কাৰণত যদি কোনো অখিলঞ্জীয়া যদি অখিলঞ্জীয়াই যদি লোকে মানুহে যদি আমাক এইদৰে বিৰূপ মন্তব্য কৰি থাকে তেতিয়াহ'লে আমি কিন্তু তেতিয়াহ'লে আমি আমাৰ যি স্বাভিমান আমাৰ স্বাভিমানত আৰু আমাৰ মৰ্যাদা আৰু অধিকাৰৰ ওপৰত যদি কোনোবাই মাত মাতে তেতিয়াহ'লে তেওঁলোকে আমাৰ তাৰ যিটো পৰিণামৰ সন্মুখীন হ'ব লাগিব কাৰণ এইখন অসম মই পুনৰবাৰ কওঁ এইখন অসম আমাৰ খিলঞ্জীয়া অসমীয়াৰ হয় ইয়াত আমি কোন মন্ত্ৰী কোন বিধায়ক তেওঁলোকৰ মা কোন দেউতা কোন আমি জানিবলৈ কোনো প্ৰয়োজন নাই আমি কেয়াৰ নকৰোঁ আমি এটাই কেয়াৰ কৰোঁ এই অসমখন কেৱল মাত্ৰ খিলঞ্জীয়া অসমীয়াৰ হয় গতিকে ইয়াত কেৱল মাত্ৰ খিলঞ্জীয়া অসমীয়াৰহে প্ৰভুত্ব বিস্তাৰ হ'ব এয়া আমাৰ অসমীয়াৰ স্বাভিমান গতিকে এই প্ৰভুত্ব বিস্তাৰ কৰিবলৈ যাওঁতে আমি আমাৰ খিলঞ্জীয়া অসমীয়াৰ যি অধিকাৰ আৰু যি মৰ্যাদা কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে আমি জানো গতিকে এই মৰ্যাদা আৰু যদি অধিকাৰৰ ওপৰত যদি কোনো অখিলঞ্জীয়া মানুহে যদি মাত মাতে they will have to face consequences.